বিজেপি দলৰ যিটো আকৃষ্ট অসম নহয় গোটেই ভাৰতবৰ্ষত বিজেপি যিটো এটা ঢৌ এই ঢৌত আকৃষ্ট হৈ মই আজি বিজেপি দলত যোগদান কৰিছোঁ। মোৰ লগত সমৰ্থক মোটামুটি 40জন সমৰ্থক লৈ আৰু এই দলৰ যিটো নীতি আদৰ্শক মানে সন্মান জনাই প্ৰধানমন্ত্ৰীৰ পৰা আদি বোৰ্ড লেভেললৈকে যিখিনি নীতি নিয়ম তেওঁলোকে পালন কৰি দলৰ কাম কৰে, এইটোৰ কাৰণে মই আকৃষ্ট হৈ আজি দলত অংশগ্ৰহণ কৰিছোঁ। আজি আমাৰ ভাৰতীয় জনতা পাৰ্টি বিজনীস্থিত আম্বেদকাৰ হলত আমাৰ কাৰ্যনিৰ্বাহ সভা দিনজোৰা কাৰ্যসূচীৰে আছিলে আৰু সেই কাৰ্যনিৰ্বাহ সভাৰ শেষত আমাৰ এখন যোগদান কাৰ্যসূচীও আছিলে আৰু যোগদান কাৰ্যসূচীত বিভিন্ন ৰাজনৈতিক অৰাজনৈতিক দলৰ পৰা আহি প্ৰায় 50গৰাকীকে আমাৰ এই দলক ভাৰতীয় জনতা পাৰ্টিৰ নীতি আদৰ্শ আগত ৰাখি পেলাই তেওঁলোকে যোগদান কৰিলে। আমাৰ কমলেশ্বৰ ৰায় তেওঁ 2016ত বিধানসভাৰ প্ৰতিদ্বন্দ্বিতা কৰিছিলে। তেওঁৰ সমৰ্থকৰ সৈতে আজি যোগদান কৰিলে। আমাৰ প্ৰসেন মণ্ডল তেওঁ এটা সময় ভালে আমাৰ ৰাজনৈতিকভাৱে সচেতন আছিলে, তেওঁলোকে বিভিন্ন ৰাজনৈতিক দলত কাম কৰিছিলে। আজি তেওঁ সমৰ্থকক লগত লৈ আহি ইয়াতে যোগদান কৰিছে। মই ভাবোঁ যে ভাৰতীয় জনতা পাৰ্টিৰ এই যে কণ্টিনিউ প্ৰচেছ এটা যোগদান প্ৰচেছ, এই যোগদান প্ৰচেছৰ দ্বাৰাই আমাৰ বিটিআৰ নিৰ্বাচনৰ যি শক্তিশালী ভূমিকা, এই শক্তিশালী ভূমিকাক ইতিমধ্যেই প্ৰতিস্থাপন কৰিবলৈ সক্ষম হৈছে আৰু বিজনীত প্ৰায় ডেইলিয়ে 50জন 60জন 100জন 200জন তেনেকুৱা আমাৰ যোগদান কাৰ্যসূচী ইতিমধ্যে অব্যাহত আছে। আৰু মই ভাবোঁ যে বিজনীত 3টা সমষ্টি থুৰিবাৰী, মানাছ চেৰভাং আৰু চুপাইঝাৰ, এই 3টা সমষ্টিত আমি ভাৰতীয় জনতা পাৰ্টীয়ে বিপুল ভোটত জয় পাবলৈ সক্ষম হ'ম আৰু আমাৰ 7টা সমষ্টি আছে চিৰাং জিলাত আৰু 7টাতে আমি ভাল প্ৰদৰ্শন কৰিবলৈ সক্ষম হ'ম আৰু আমি ভাল ইয়াতে ভালেকেইজন MCLA আমি উলিয়াই আনিবলৈ সক্ষম হ'ম বুলি আশাবাদী আৰু আগন্তুক দিনতো এই যোগদান কাৰ্যসূচী অব্যাহত থাকিব। ভাৰতীয় জনতা পাৰ্টি ভেটি ইতিমধ্যে শক্তিশালী হৈছে আৰু আগন্তুক দিনলৈ আৰু বেছি শক্তিশালী হ'ব। বিজেপি দলৰ যিটো আকৃষ্ট অসম নহয় গোটেই ভাৰতবৰ্ষত বিজেপি যিটো এটা ঢৌ এই ঢৌত আকৃষ্ট হৈ মই আজি বিজেপি দলত যোগদান কৰিছোঁ। মোৰ লগত সমৰ্থক মোটামুটি 40জন সমৰ্থক লৈ আৰু এই দলৰ যিটো নীতি আদৰ্শক মানে সন্মান জনাই প্ৰধানমন্ত্ৰীৰ পৰা আদি বোৰ্ড লেভেললৈকে যিখিনি নীতি নিয়ম তেওঁলোকে পালন কৰি দলৰ কাম কৰে, এইটোৰ কাৰণে মই আকৃষ্ট হৈ আজি দলত অংশগ্ৰহণ কৰিছোঁ। আজি আমাৰ ভাৰতীয় জনতা পাৰ্টি বিজনীস্থিত আম্বেদকাৰ হলত আমাৰ কাৰ্যনিৰ্বাহ সভা দিনজোৰা কাৰ্যসূচীৰে আছিলে আৰু সেই কাৰ্যনিৰ্বাহ সভাৰ শেষত আমাৰ এখন যোগদান কাৰ্যসূচীও আছিলে আৰু যোগদান কাৰ্যসূচীত বিভিন্ন ৰাজনৈতিক অৰাজনৈতিক দলৰ পৰা আহি প্ৰায় 50গৰাকীকে আমাৰ এই দলক ভাৰতীয় জনতা পাৰ্টিৰ নীতি আদৰ্শ আগত ৰাখি পেলাই তেওঁলোকে যোগদান কৰিলে। আমাৰ কমলেশ্বৰ ৰায় তেওঁ 2016ত বিধানসভাৰ প্ৰতিদ্বন্দ্বিতা কৰিছিলে। তেওঁৰ সমৰ্থকৰ সৈতে আজি যোগদান কৰিলে। আমাৰ প্ৰসেন মণ্ডল তেওঁ এটা সময় ভালে আমাৰ ৰাজনৈতিকভাৱে সচেতন আছিলে, তেওঁলোকে বিভিন্ন ৰাজনৈতিক দলত কাম কৰিছিলে। আজি তেওঁ সমৰ্থকক লগত লৈ আহি ইয়াতে যোগদান কৰিছে। মই ভাবোঁ যে ভাৰতীয় জনতা পাৰ্টিৰ এই যে কণ্টিনিউ প্ৰচেছ এটা যোগদান প্ৰচেছ, এই যোগদান প্ৰচেছৰ দ্বাৰাই আমাৰ বিটিআৰ নিৰ্বাচনৰ যি শক্তিশালী ভূমিকা, এই শক্তিশালী ভূমিকাক ইতিমধ্যেই প্ৰতিস্থাপন কৰিবলৈ সক্ষম হৈছে আৰু বিজনীত প্ৰায় ডেইলিয়ে 50জন 60জন 100জন 200জন তেনেকুৱা আমাৰ যোগদান কাৰ্যসূচী ইতিমধ্যে অব্যাহত আছে আৰু মই ভাবোঁ যে বিজনীত 3টা সমষ্টি থুৰিবাৰী, মানাছ চেৰভাং আৰু চুপাইঝাৰ, এই 3টা সমষ্টিত আমি ভাৰতীয় জনতা পাৰ্টিয়ে বিপুল ভোটত জয় পাবলৈ সক্ষম হ'ম আৰু আমাৰ 7টা সমষ্টি আছে চিৰাং জিলাত আৰু 7টাতে আমি ভাল প্ৰদৰ্শন কৰিবলৈ সক্ষম হ'ম আৰু আমি ভাল ইয়াতে ভালেকেইজন MCLA আমি উলিয়াই আনিবলৈ সক্ষম হ'ম বুলি আশাবাদী আৰু আগন্তুক দিনতো এই যোগদান কাৰ্যসূচী অব্যাহত থাকিব। ভাৰতীয় জনতা পাৰ্টি ভেটি ইতিমধ্যে শক্তিশালী হৈছে আৰু আগন্তুক দিনলৈ আৰু বেছি শক্তিশালী হ'ব।